এতিয়া ইয়াত এটা বস্তু বুজিবলগীয়া কথা সেইটো হৈছে কি মই আকৌ ড্ৰ কৰি লৈছে এটা যদি আমাৰ ৰিং আছে তাৰ চেণ্টাৰ অফ মাছটো তাৰ চেণ্টাৰত আছে তেতিয়াহ'লে ডিস্কৰো তাৰ চেণ্টাৰত আছে তো ডিস্কখনটো ফুল নহয় জানো তো ইয়াতটো সবতে মাছ আছে তো ইয়াৰ চেণ্টাৰ অফ মাছ যেটো পইণ্টত আছে হেতু পইণ্টত অলপ মাছ আছে কিন্তু আমি ধৰিছো গোটেই ডিস্কখনৰ যদি মাছ যদি m kg তেতিয়াহ'লে এই পইণ্টত চেণ্টাৰ অফ মাছত গোটেই m kg কনচেন্ট্ৰেট হৈ আছে ৰিংটোৰ ক্ষেত্ৰতো ৰিংটোৰ যদি মাছ 2 kg তেতিয়াহ'লে আমি ধৰি লৈছো এই 2 kg টো এই পইণ্টত কনচেন্ট্ৰেট হৈ আছে কিন্তু ভালকে যদি ভাবি চাও তেতিয়া আমি দেখিম যে এই পইণ্টত আসলতে একো মাছ নাই এটো মই এটা বুজাবৰ কাৰণেহে ডটটো দিছো আসলতে এইটো পইণ্টত একো মাছ নাই তাৰমানে কেতিয়াবা কি হয় কিছুমান অবজেক্টৰ চেণ্টাৰ অফ মাছ আমি যেটো পইণ্ট পাওঁ সেই পইণ্টত একচুয়ালি মাছ থাকিব পাৰে বা মাছ নাথাকিবও পাৰে এটো কোনো মাছ থাকিবই লাগিব বুলি কোনো কথা নাই ঠিক আছে